বহুখিনি ভুল বুজাবুজি আছে, বহুতখিনি যোগাযোগত কমিউনিকেশ্যন গেপ আছে আৰু ইয়াত অসম চৰকাৰৰ পুলিচৰ উচ্চপদস্থ বিষয়াসকল কেম্প কৰি আছে আৰু চিটুৱেশ্যনটো সকলো পক্ষই কথাখিনি বুজি পাইছে আৰু ময়ো আলোচনাৰ লগত জড়িত হৈ আছোঁ বিভিন্ন পক্ষৰ লগত। গতিকে আলোচনাৰ প্ৰক্ৰিয়া এটাও চলি আছে আৰু চিৰিয়াছ তেনেকুৱা হ'ব লগা নাই। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতে ব্যৱস্থা গ্ৰহণ কৰিছে, সকলো পক্ষৰ লগত তেখেতে আলোচনা আৰম্ভ কৰিছে। গতিকে সোনকালে আমি এটা সমাধান পাবলৈ সক্ষম হ'ম। তেওঁলোকৰ যিটো ডিমাণ্ড আছিল ছাৰ, যে বিজিআৰ যিটো এফেকশ্যনৰ কথাখিনি আছিল বা এওঁলোকৰ যিখিনি ডিমাণ্ড আছে, তেওঁলোকৰ কথাখিনি আছে, সেইখিনি কেনেধৰণে আগুৱাই নিব? সেইখিনি একপ্ৰস্তা আলোচনাৰ জৰিয়তে সেইখিনিৰ মীমাংসা সম্ভৱ। আলোচনাৰ জৰিয়তে সেইখিনিৰ মীমাংসা সম্ভৱ আৰু সেই আলোচনাৰ প্ৰক্ৰিয়া আমি চৰকাৰে সুন্দৰভাৱে আমি কৰিম। আমি সকলোকে বিশ্বাসত লৈছোঁ, সকলো পক্ষক আমি বিশ্বাসত লৈয়ে ইয়াৰে সমাধান কৰিম। আলোচনাৰ কিবা তাৰিখ বা দুই পক্ষৰ মাজত তেনেকুৱা ধৰণৰ চাওক, এইটো এটা কণ্টিনিউৱাছ প্ৰক্ৰিয়া, কোনো নিৰ্দিষ্ট তাৰিখ সময় ঘণ্টা নাই। সকলো বা আমি এটা প্ৰক্ৰিয়াৰ মাজত আলোচনাখিনি কৰি আমি যাতে সকলোকে আমি শান্তি আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেইটো আমি দৃষ্টি ৰাখিম। দুই পক্ষলৈ কেনেকুৱা ধৰণৰ আহ্বান থাকিব? মই সকলো পক্ষকে ধৈৰ্য ধৰিবলৈ মই আহ্বান জনাম আৰু কথা পাতিলে কথাবিলাক ওলাই যায়। আমি আমাৰ মাজত মই যিটো ক'লোঁ, আমাৰ এটা যোগাযোগৰ গেপ ক'ৰবাত থাকি গ'ল বা কমিউনিকেশ্যন গেপ এটা থাকি গ'ল, ক'ৰবাত অলপমান ভুল বুজাবুজি হ'ল। গতিকে সেইখিনি আমি দূৰ কৰি সকলোৰে লগত আমি সকলো পক্ষক বিশ্বাসত লৈ আলোচনা কৰি